নমস্কাৰ সকলোকে মোৰ নতুন ব্লগটোলৈ স্বাগতম জনাইছো আপোনালোকক আৰু বৰ্তমান মই উপস্থিত আছো শিলাপথাৰত আমাৰ সুদৰ্শন থিয়েটাৰ চলি আছে আৰু লক্ষীদাই মোক অলপমান ফুৰাবলৈ আনিলে আহি পালোহি আমি মালিনী থান আপোনালোকে মালিনী থান বহুতে আহিছে আৰু বহুতে হয়তো নাই অহা ভাবিলো আপোনালোককো অলপমান দেখাও মালিনী থানখন আৰু এয়া অলপ দিন আগতে মালিনী মেলা হৈ গৈছিলে তেতিয়া হলেতো আৰু ভাল লাগিলে হয় এতিয়া আমি আহি পালোহি গাড়ীখন পাৰ্কিং কৰি ল আৰু আপোনালোকক মালিনী থান কেনেকৈনো হল কিয় হল সকলোবোৰ কৈ আছো এয়া লক্ষীদা ঘৰতে মই আছো লক্ষীদা মোক ফুৰাবলৈ লৈ আনিছে আহি পাই মনটো খুব ভাল লাগিছে জেগাডোখৰ দেখি আৰু এয়া আমি পূজা কৰিবৰ কাৰণে প্ৰসাদ ললো চাকি ললো ধূপ ললো আপোনালোকে আহি এনেকৈ ল'ব পাৰিব আৰু ইয়াত এটা ব্যৱস্থা আছে টিকেট কাটিব লাগে তো আমি টিকেট কাটিলোঁ বেছি দাম নহয় অলপমান আৰু মন্দিৰটো ইমান ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে আপোনালোকে দেখিছে আৰু এটা বস্তু ভাল কৰিছে ইয়াত ধূপৰ পেকেট পলিথিন চব বাহিৰতে থৈ আহিব লাগে সেইটো এটা ভাল কাম কৰিছে হাই হলি এয়া লক্ষীদা লগত আহিছে ফুৰিব লৈ নিছে স্টেপ কেইটা আহোঁতে টিলিঙাটো বজাব লাগিব পাবা নাই দেখি পাবা নাই মালিনী থানত প্ৰধানতঃ দেৱী দুৰ্গা আৰু শিৱৰ নামত উপাসনা কৰা হয় এই থান 13 আৰু 14 শতিকাৰ মাজত চুতীয়া ৰজাসকলে নিৰ্মাণ কৰা বুলি জনা যায় এই থানৰ লগত কৃষ্ণ আৰু ৰুক্মিণী নামো জড়িত হৈ আছে কাহিনী অনুসৰি কৃষ্ণ আৰু ৰুক্মিণীয়ে বিবাহৰ পিছত এই ঠাইলৈ আহে তেতিয়া পাৰ্বতীয়ে এজনী মালিনীৰ ৰূপত তেওঁলোকক সেৱা কৰে আৰু তেতিয়াৰ পৰাই এই ঠাইৰ নাম মালিনী হয় 2011 চনৰ পৰা অভিনয় কৰি কি পালো কি হেৰুৱালো একো নাজানো কিন্তু ৰাইজৰ মৰম বহুত পালো আৰু যতে যাওঁ এনেকৈ মৰম কৰে আৰু এই আপোনালোকে দেখিছে পুৰণা শিলত কটা কেনেকৈ বিভিন্ন দেৱ দেৱীৰ মূৰ্তি অংকন কৰি থোৱা আছে ইমান ধুনীয়াকৈ আৰু ইয়াৰ লক্ষী মূৰ্তি চাওকচোন কিমান ধুনীয়াকৈ আঁকিছিলে এই চুতীয়া ৰজাসকলে কৰিছিলে এতিয়া আমি কলৈ গৈ আছো বুলি ক'লো ৰুক্মিণী মন্দিৰ ৰুক্মিণী থান ইয়াতে হেনো মানে শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি আনি থৈছিলে আৰু এতিয়া চাবলৈ গৈ আছো ক'ত ৰাখিছিলে তলতো হ'ল বজৰংবলী কৃষ্ণই ৰুক্মিণীক ক'তনো ৰাখিছিলে চাবলৈ আহিলোঁ কিন্তু তলা লগাই দিলে সন্ধিয়া হোৱাৰ বাবে আপোনালোকে যদি মোৰ ব্লগটো চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ